ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত অপবাহ বেগ v suffix d কি হয় আমি জানিবলৈ চেষ্টা কৰোঁ বাহ্যিকভাৱে প্ৰয়োগ কৰা বৈদ্যুতিক ক্ষেত্ৰৰ বিপৰীত দিশত পৰিবাহীৰ মুক্ত ইলেক্ট্ৰনবোৰে লাভ কৰা গড় বেগক অপবাহ বেগ বোলা হয় ইয়াত v d ৰে চিহ্নিত হয় অপবাহ বেগটো এনেকুৱা যে এটা যদি তার থাকে এই তারডালত আমি দুয়োফালে এটা বিভৱভেদ বা এটা ব্যাটাৰি কানেকশন কৰি দিলো এতিয়া ভিতৰৰ যিবোৰ ইলেক্ট্ৰন আছে ইলেক্ট্ৰনবোৰ এনেকৈ যাবলৈ চেষ্টা কৰিব ইলেক্ট্ৰনবোৰ যাওতে তাত কেইবাটা বাধা পাব ৰৈ থকা কিছুমান পৰমাণু বা কিছুমান অণু এটা যাওতে ইলেক্ট্ৰনবোৰ ইয়াত সংঘাত সৃষ্টি হ'ব ইয়াত গৈ ইয়াত আহিব ইয়াৰ পৰা এনেকৈ আহিব তো এটা ইলেক্ট্ৰনৰ পথটো বৰ বেছি মুক্ত নহয় তাৰ মানে এইটো কি হ'ব বৰ বাধা কিছুমান নিউচি যাব লাগিব তো এটা ইলেক্ট্ৰনৰ ইটো মূৰৰ পৰা ইটো মূৰলৈ যাব কাৰণে এটা নিৰ্দিষ্ট বেগ থাকিব এটা নিৰ্দিষ্ট সময়তে কিন্তু আন এটা ইলেক্ট্ৰনৰ আকৌ বেলেগ বাধা সন্মুখীন হ'বলগীয়া হ'ব পাৰে সবৰ কাৰণে পৰিস্থিতি অলপ বেলেগো হ'ব পাৰে সকলো ইলেক্ট্ৰন এটা নিৰ্দিষ্ট সময়তে এইটো মূৰৰ পৰা এইটো মূৰলৈ যেতিয়া যাব তেতিয়া ইহঁতৰ সকলোৰে এটা গড়মান এটা যেটো আমি ধৰি লৈছো ইয়াক আমি অপবাহ বেগ বুলি কওঁ ইয়াৰ এটা প্ৰকাশ ৰাখি উলিয়াবলৈ চেষ্টা কৰোঁ যেতিয়া এটা পৰিবাহীৰ মাজেৰে বিভৱভেদ প্ৰয়োগ কৰা হয় তেতিয়া এটা বৈদ্যুতিক ক্ষেত্ৰ স্থাপন কৰা হয় যেটো ই ভেক্টৰ হয় য'ত প্ৰতিটো ইলেক্ট্ৰনৰ এটা বল -e অনুভৱ কৰে আৰু ত্বৰণ এৰ সন্মুখীন হয় এইটো কোৰ পৰা আহিলে এই বলটো হ'ব F -e এইটো অহাৰ উৎসটো হ'ল আমি জানো E F/q এতিয়া যেহেতু E F/q হয় F লিখিব পাৰিম QE আৰু যেহেতু ইলেক্ট্ৰনৰ কথা কোৱা হৈছে ইলেক্ট্ৰনৰ আধানটো -e আৰু e হৈছে সেই বুলি এই বল যেটো আছে বলটোক আমি -e লিখিব পাৰিছো এইটো বল এটা ইলেক্ট্ৰনে অনুভৱ কৰিব আৰু যেতিয়া বল অনুভৱ কৰিব নিশ্চয় এইটো এটা ত্বৰণ আহিব সো নিউটনৰ দ্বিতীয় সূত্ৰৰ পৰা F ma ইয়াত যি ভেক্টৰ আছে ভেক্টৰৰ চিহ্নটো বহাই দিছো ই হ'ব F/m F পাইছো -e/m এটো এক নম্বৰ সমীকৰণ ৰাখি দিলো তাৰ মানে ত্বৰণটো হ'ব -e/m যদি যিকোনো ইলেক্ট্ৰনৰ শিথিলতা সময় মানে ইলেক্ট্ৰন এটা এই তারডালৰ এটা মূৰৰ পৰা বেলেগ এটা মূৰলৈ যাব কাৰণে কেইবাটা সংঘাত সৃষ্টি কৰিব পাৰে সো এই সংঘাত সৃষ্টি কৰা যেটো সময় লাগিছে প্ৰত্যেকটো বেলেগ হ'ব পাৰে ইটোৰ পৰা ইটোলৈকে ধৰি লোৱা আধা সেকেন্ড ইটোৰ পৰা ইটোলৈকে ধৰি লোৱা 0.25 সেকেন্ড মই ডাঙৰকৈ কৈ আছো আৰু কম সময়তে হয় এই সকলো সময় কিন্তু অলপমান কম বেছি হ'ব পাৰে তাৰে এটা গড় মান শিথিলতা সময় বা টাওৰে দিয়া হয় যদি যিকোনো ইলেক্ট্ৰনৰ শিথিলতা সময় t আৰু গড় বেগ v দি থাকে তেন্তে আমি লিখিব পাৰো a = v/d এটো আমি সকলোৱে জানো ত্বৰণৰ সূত্ৰ যেটো a = বেগ হৰণ সময় v টো এটা গড় মান t টো এটা গড় মান আমি গোটেইখিনি গড় মানৰ কথাই কৈ আছো তাৰ মানে vd হ'ব a ভেক্টৰ * tau a ভেক্টৰটো বা ত্বৰণৰ মানটো ইয়াৰ আগতে উলিয়াই থৈছিলো -e/m ইয়াতে বহাই দিয়া হ'ল -e/m * tau এইটো যেটো সূত্ৰ আছে বা এইটো প্ৰকাশ ৰাখি আছে এইটো হ'ল অপবাহ বেগৰ প্ৰকাশ ৰাখি এইটো ইলেক্ট্ৰনৰ অপবাহৰ বেগ বুলি ক'ব পাৰো যদি বেলেগ এটা আধান আহি যায় যদি ইলেক্ট্ৰনৰ কথাটো বাদ দিয়া হ'ল এটা সাধাৰণতে এটা আধানৰ কথা কওঁ তেতিয়া vd হ'ব QE/m * tau কাৰণ আমি q ঠা কি বহাইছো -e বহাইছো আমাৰ যেহেতু এটা তাৰত ইলেক্ট্ৰনহে দৌৰাদৌৰি কৰিব সো সেই বুলি আমি এইটো প্ৰকাশ ৰাখিহে প্ৰয়োগ কৰিম